সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গৰমত কি ৰান্ধিম কি নেৰান্ধিম তেনেকুৱা লাগে নহয়নে? আজি মই একেবাৰে সাধাৰণকৈ ৰান্ধিছোঁ, কাৰণ আলহী আছে, গৰম হ'লেও ৰান্ধি বাঢ়ি খুৱাবই লাগিব নহয়নে? সেইকাৰণে এয়া মই মাছৰ টেঙা ৰান্ধিম। তাৰ বাবে এয়া মধুসোলেং এমুঠি, তাৰপাছত লৈছোঁ পিৰালি পালেং এমুঠি। এইখিনি ভালকৈ ধুই লৈছোঁ, ধুই পেলাই মিহিকৈ কাটি ল'ম। ইয়াৰ লগতে মই আকৌ 3টা বিলাহী যোগ কৰিছোঁ। মধুসোলেঙত টেঙা হয়েই, তথাপিতো আৰু বেছি অকণমান টেঙা হ'বৰ কাৰণে বিলাহী দুটাও লৈ লৈছোঁ। আৰু এইফালে বাহু মাছ ধুই মেলি নিমখ হালধি সানি লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই মিহিকৈ কাটি ল'ম। টেঙা আঞ্জাৰ কাৰণে শাকখিনি মিহি হ'ব লাগে, তেতিয়া আঞ্জাখন বেছি ভাল হয় খাবলৈ। এয়া ভাগে ভাগে মই গোটেইখিনি কাটি লৈছোঁ। তাৰপাছত এয়া মাছখিনিও আধা ভজা কৰি লৈছোঁ। যিখিনি মই আঞ্জাত দিম সেই মাছখিনি মই আধা ভজা কৰিম, আৰু যিখিনি ফ্ৰাই কৰি খাম সেইখিনি অলপ ডিপকৈ ফ্ৰাই কৰিম। এইখিনি মোৰ মাছ ভজা প্ৰায় হৈ গৈছে। মাছৰ আঞ্জাখন অকণমান ডাঠ হ'বৰ কাৰণে মই 4টা আলু সিজাই বাকলি গুচাই লৈছোঁ। এইখিনি অকণমান ভাঙি ল'ম আৰু মিহিকৈ কুটি লোৱা পাচলিখিনিৰ লগত এইখিনি যোগ কৰিম। এইখিনি সাজু হৈ গ'ল। তাৰপাছতে এইফালে মই মাছৰ লগত পেটু আৰু কণী একেলগতে আহিছিলে, সেইখিনি এতিয়া বেঙেনা দি ভাজিম। বেঙেনা দুটা কাটি লৈ পানীত অলপ সময় তিয়াই থৈছিলোঁ, এতিয়া সেয়া পানীৰ পৰা টুকি লৈছোঁ। পানীত যদি অলপ সময় বেঙেনা তিয়াই থওঁ তেতিয়া তাৰ খাৰ পানীখিনি ওলাই যায়। আৰু সিফালে পিঁয়াজ আৰু জলকীয়া দুটাও কাটি লৈছোঁ। যিখন কেৰাহীত মই মাছ ভাজিছিলোঁ সেইখিনি তেলতে এয়া জলকীয়া 4টা দি দিছোঁ, আৰু লগতে পিঁয়াজ এটা কাটি দিছোঁ। জলকীয়াটো অকণমান বেছি দিছোঁ। এই পেটু ভাজি বা কণী ভাজিত অকণমান জ্বলাটো বেছি হ'লে খাই ভাল লাগে। এতিয়া মাছৰ পেটত কণী আছে, গতিকে পেটুখিনিত সৰহকৈ কণী আছিলে। এয়া চাওক, কণীখিনি বেছিকৈ আছে, পেটু কমকৈ আছিলে। এইখিনি এতিয়া ভাজি লৈছোঁ। এইখিনি আধা ভজা হোৱাৰ পাছতে ইয়াত মই যিখিনি বেঙেনা কাটি লৈছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া এইখিনি লৰাই বগৰাই অলপ সময় সিজিবলৈ দিম। নিমখ হালধি মই পেটুখিনি ধুওঁতে সৰহকৈ সানি থৈছিলোঁ। পেটুখিনি আচলতে খোৱাৰ আগতে নিমখ আৰু হালধি সানি বহুত সময় থৈ দিব লাগে, তেতিয়া বোলে তাৰ বীজাণুখিনি গুচি যায়। আৰু এয়া মোৰ টেঙা আঞ্জাখিনি উতলি আছে, প্ৰায় হ'ব হ'ল। এইখিনিৰ ওপৰত মই এতিয়া কেঁচা ধনিয়া পাত কাটি দিলোঁ, আৰু ভালকৈ উতল অহাৰ পাছত এইখিনি অফ কৰি থ'লোঁ। মোৰ টেঙা আঞ্জাখিনি সম্পূৰ্ণ হ'ল, আৰু এইফালে মোৰ পেটু ভাজিখিনিও হৈ গ'ল। পেটু ভাজিখিনিও অন্য এটা পাত্ৰলৈ কাঢ়ি ৰাখিছোঁ। পেটু ভাজিটো প্ৰায় মানুহে খাই ভাল পায়, ময়ো খুব ভাল পাওঁ দেই খাই। এই বেঙেনাৰ লগত বা কেতিয়াবা লাই শাকৰ লগত, আৰু যদি সেইকেইটা নাথাকে কেতিয়াবা ভাত কেইটামান দিও পেটু বা কণী ভাজি ভাল লাগে খাই। আৰু এইফালে মই আগতীয়াকৈ ৰান্ধি থৈছিলোঁ ৰঙালাও ভাজি। ভেন্দি কেইটামান ফ্ৰাই কৰি থৈছিলোঁ, আৰু লগতে এয়া চালাড, তিয়ঁহ, বিলাহী, পিঁয়াজ, আদা, জলকীয়াৰে সৈতে এইফালে চালাড এখনো প্ৰস্তুত কৰিলোঁ। আজি মোৰ দুপৰীয়া ভাত সাজত ইমানে আছে। গৰমত আৰু বেছি ৰান্ধি থাকিবলৈ মনো নাযায়, একেবাৰে সাধাৰণ। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম আপোনালোকৰ